বাটৰ নাটক চাওঁ বাটৰ নাটক মই ছোৱালী বিয়া দিলো। বিয়া দিলা? তোমাৰ ছোৱালী তাই 9তে পঢ়ি আছিলে? 9ত পঢ়ি আছিলে, মই বিয়া দিলো। আৰু ল'ৰাটো? ল'ৰা মই হোটেলত দিলো। হোটেলত দি মই মানুহজনীয়ে পইচা নিদিয়ে, মই হোটেলৰ পৰা পইচা আনি মই খাই থাকো। তুমি বৰ ভাল কাম কৰিছা, নহয় জানো? ল'ৰা ছোৱালীকে বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে শিক্ষা, আৰু এখন আইন কৰিছে, আইন কৰিছে। মই 2009 চনৰ শিক্ষা অধিকাৰ আইনে সকলো শিশুকে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা দিছে। ল'ৰা ছোৱালীক ইউনিফৰ্ম দিছে, মধ্যাহ্ন ভোজন দিছে, বিনামূলীয়া কিতাপ দিছে, বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ দিছে। ইমানখিনি সুবিধা দিয়াৰ পিছত তুমি তোমাৰ ল'ৰা ছোৱালী দুটা এটা শিশু শ্ৰমিক বনাইছা আৰু এজনী ছোৱালী তুমি বাল্য বিবাহ কৰাইছা। এইটো এটা ডাঙৰ ভুল কৰিছা না। কিন্তু এতিয়া গম পালোঁ, তেওঁ ল'ৰাটো হোটেলত কাম কৰিবলৈ দিলে, 7ত পঢ়ি আছিলে। ছোৱালীজনী ক্লাছ 9ত পঢ়ি থাকোঁতেই তেওঁ বিয়া দি দিলে। এইটো এটা বাল্য বিবাহ আৰু শিশু শ্ৰমিক এটা অপৰাধ কৰা নাই জানো? একেবাৰে ডাঙৰ অপৰাধ আপুনি অকণমান বুজাই দিয়কচোন ছাৰ। বহুত ডাঙৰ অপৰাধ কৰিছা। বুজাই দিম বাৰু। এতিয়া তোমাৰ ল'ৰা ছোৱালী হাল ক'ত আছে? মোৰ ছোৱালী মানুহ ঘৰলৈ বিয়া দিছো ছাৰ, আৰু ল'ৰা হোটেলত আছে। এতিয়া তুমি আনি দিব পাৰিবা? মই আনি দিব নোৱাৰো। এই অঞ্চলৰ গাঁওবুঢ়া কোন? গাঁওবুঢ়া? মই আছোঁ। এই আপুনি থাকোঁতে ইয়াত এনেধৰণৰ মই গমেই নাপাওঁ। হ'ব দিলেহে মই গম পাম। আপোনাক খবৰ দিয়া নাই। দিলেও আপুনি এইবিলাক অকণমান মানে হেৰি কৰিব লাগে, বিচাৰ এটা কৰিব লাগে। বাৰু যি হওক, এতিয়া আপুনি ল'ৰা ছোৱালী আৰু এই শিশু শ্ৰমিকজন লৈ আনি দিয়ক। আৰু ইমান সৰুতে এইটো মোৰ ল'ৰা আৰু সেইজনী ছোৱালী। মই লৈ যাম তোমাক দেই। এতিয়া তুমি তোমাৰ বয়স কিমান হৈছে? 15 বছৰ। আৰু তোমাৰ নাম? তোমাৰ বয়স কিমান? 17। তোমাৰ 17 আৰু 15 বছৰ। তোমালোক এতিয়া স্কুল কলেজত পঢ়িব লাগে। এনেকুৱা বয়সত তোমালোকে বিবাহ পাশত আবদ্ধ হ'বই লাগে। তুমি? মোৰ ল'ৰা। নাম কি তোমাৰ? তুমি কোন শ্ৰেণীত পঢ়িছা? ইমান কম বয়সৰ ল'ৰা, তুমি এতিয়া স্কুললৈ যাব লাগে। এই অকণমানি ল'ৰাটোক তুমি হোটেলত ৰাখি পইচা তুমি ইনকাম কৰিছা। কিমান ডাঙৰ অপৰাধ। হোটেলত দি পেলাই দিনৰ দিনটো সি মদ খাই পেলাই সেই 2006 চনৰ ৰাষ্ট্ৰীয় বাল্য বিবাহ ৰাইট, আমিও শুনোচোন কথাখিনি। নেশ্যনেল চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট, এই আইন মতে 21 বছৰ বয়সৰ তলৰ ল'ৰা আৰু 18 বছৰৰ তলৰ ছোৱালীৰ মাজত যদি বিবাহ সম্পন্ন হয়, তেতিয়াহ'লে এই বিবাহক আইনে বৈধ বিবাহ হিচাপে স্বীকৃতি দি দিয়ে। এইটো অবৈধ বিবাহ হিচাপে স্বীকৃতি দিব। আৰু এই কম বয়সত তেওঁলোকৰ মাজত যদি বিবাহ সম্পন্ন হয়, ইয়াৰ লগত যিসকল লোক জড়িত, তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলো লোকেই ইয়াৰ বাবে তেওঁলোক জগৰীয়া হ'ব। উদাহৰণস্বৰূপে আমাৰ এই বিবাহৰ লগত বিবাহত যি মানে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উচতনি দিয়ে, তেওঁলোকক বিবাহ হ'বৰ কাৰণে উৎসাহিত কৰে, তেওঁলোকো জগৰীয়া হ'ব। তেওঁলোক আন নালাগে, জেললৈ যাব লাগে। মাক দেউতাক আৰু পৰিয়ালৰ লোক যিসকলে বিবাহত উচতনি দিয়ে, তেওঁলোক সকলোৱে জেললৈ যাব লাগে। আন নালাগে, যিসকলে এই পুৰোহিত মাংগলিক কাৰ্যত যিসকল সহায় কৰে, এই পুৰোহিতসকল জগৰীয়া হ'ব। যি ধৰ্মৰাই নহওক লাগে, খ্ৰীষ্টান ধৰ্ম হ'ব লাগিলে তেওঁলোকৰ
সকলো আৰু আমাৰ ইছলাম ধৰ্মৰ লোক হ'ব লাগিলেও তেওঁলোকো যিসকল বিবাহ কাৰ্যত জড়িত তেওঁলোক সকলোৱে জগৰীয়া হ'ব হা আন নালাগে যিসকলে চিঠি ছপা কৰে এই প্ৰেছৰ মালিক পক্ষও জেললৈ যাব লাগিব আৰু যিসকলে খাদ্য বিতৰণ কৰে এই কেটাৰিং পাৰ্টি আৰু কাৰিকৰ এই সকলো জেললৈ যাব লাগিব আন নালাগে যিসকলে বিয়া খাবলৈ আহে এই বিয়ালৈ অহা অভ্যাগত সকলো জেললৈ যাব লাগিব ইমান কাঢ়া এই আইন আৰু এই বিবাহ যিসকলে কৰিব শিশু শ্ৰমিক বন্ধ কৰক। ধন্যবাদ।